নমস্কাৰ অসম পুলিচৰ পৰীক্ষাৰ বাবে আৰু বেছি দিন নাই আমি তীব্ৰ গতিত প্ৰিপাৰেশ্যনবোৰ চলাব লাগিব গতিকে আমাৰ আজিৰ পৰা এটি প্ৰয়াস আপোনালোকৰ মাজত আমাৰ যিবোৰ পুৰণি প্ৰশ্নকাকতৰ কুৱেশ্যন বা পুৰণি প্ৰশ্ন আৰু আহিবলগীয়া পৰীক্ষাৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সকলোবোৰ আমি এনালাইজ কৰি আপোনালোকৰ মাজত আমি ভিডিঅ' আকাৰে আগবঢ়াইছোঁ গতিকে কুৱেশ্যনবোৰ আপোনালোকে চাব আৰু যদি ভাল পায় বা ভাল লাগে তেনেহ'লে আমাৰ আনকি ক্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' দেৰি নকৰি ক্লাছটো আৰম্ভ কৰিছোঁ প্ৰথমটো কুৱেশ্যন হৈছে Who was the founder, editor of the Assamese magazine Prantik? অসমীয়া আলোচনীৰ প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল এইটো কুৱেশ্যন কিন্তু আহিছে দেই পৰীক্ষাত আপোনালোকে এইটো ইগনোৰ নকৰিব চ' অসমীয়া আলোচনীৰ প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপশ্যনকেইটা চাই ল'ব ভৱেন্দ্ৰনাথ শইকীয়া হোমেন বৰগোহাঁই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰদীপ বৰুৱা প্ৰান্তিকৰ আলোচনী কোন আছিল সম্পাদক অসমীয়া আলোচনীৰ প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া ঠিক আছে ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক নেক্সট কুৱেশ্যন ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ ইলেক্টেড এজ MLA ইন 1969 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা ক'ৰ পৰা কোনটো সমষ্টিৰ পৰা নগাঁও তেজপুৰ যোৰহাট গুৱাহাটী গতিকে কোনটো সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা MLA হিচাপে বা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কোনটো সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল কাৰেক্ট এনচাৰটো হৈছে তেজপুৰ সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা MLA হিচাপে নিৰ্বাচিত হৈছিল গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ডেট আৰ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান কেইখন জিলা আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মুঠ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান 16 21 17 18 ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মুঠ কেইখন জিলা আছে শুদ্ধটো হৈছে মুঠ 21খন জিলা আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কেইখন জিলা আছে 21 21খন জিলা আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা গতিকে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন এইটো নামো মনত ৰাখিব লাগিব আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন সেইটো নামো মনত ৰাখিবলৈ লাগিব ঠিক আছে চ' অসম সাহিত্যৰ দ্বিতীয়জন সভাপতি কোননো আছিল অপশ্যনকেইটা চাই কেনে এনচাৰ দিবলৈ ট্ৰাই কৰিবচোন ৰজনীকান্ত বৰদলৈ অমৃত ভূষণ দেৱ অধিকাৰী চন্দ্ৰধৰ বৰুৱা কালিৰাম মেধি ইয়াৰ ভিতৰত দ্বিতীয়জন অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ছেকেণ্ড কোন হ'ব পাৰে নাজানে নহয় কাৰেক্ট এনচাৰটো হৈছে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা কোন আছিল চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি প্ৰেচিডেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিচাইড অভাৰ দ্য আছাম সাহিত্য সভা ছিজন কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাইও সভাপতিত্ব কৰিছিল কিন্তু কোন বছৰত আৰু ক'ত 1925 নগাঁও 1924 গুৱাহাটী 1923 যোৰহাট 1920 তেজপুৰ চ' অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কেতিয়া কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই কাৰেক্ট এনচাৰটো হৈছে গুৱাহাটীত কৰিছিল 1924 চনত অনুষ্ঠিত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত জাতিংগা গাঁও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনখন জিলাত আছে জাতিংগা গাঁও কাৰ্বি আংলং কৰিমগঞ্জ কাছাৰ ডিমা হাছাও চ' জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে ডিমা হাছাওত গতিকে ডিমা হাছাওত কি আছে জাতিংগা গাঁও আছে ঠিক আছে ভাল লাগিছেনে কুৱেশ্যনবোৰ চ' এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে নেক্সট কুৱেশ্যন দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা হৈছিল এইটো কিন্তু মনত ৰাখিবলৈ কুৱেশ্যন অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1918 চনত 1917 চনত 1919 চনত 1920 চনত অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা হৈছিল অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত ঠিক আছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1970 গতিকে মনত ৰাখিবা 1917 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই তো আমি সকলোৱে জানো মেডাম মেফি উৎসৱ কোনে পালন কৰে তিৱা ৰাভা আহোম বড়ো গতিকে ইয়াৰ ভিতৰত কোনে মেডাম মেফি পালন কৰে আমি সকলোৰে মুখে আছে হয় নে নহয় মেডাম মেফি জানুৱাৰী 31 তাৰিখে পালন কৰা হয় কোনে পালন কৰে কেতিয়াবা আহিব পাৰে মেডাম মেফি কিমান তাৰিখে বা পালন কৰা হয় কোনটো মাহত চ' জানুৱাৰী 31 তাৰিখে মেডাম মেফি পালন কৰা হয় জানুৱাৰী মাহৰ 31 তাৰিখে আৰু কোনে পালন কৰে আহোমসকলে পালন কৰে গতিকে অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ আহোমসকলে মেডাম মেফি পালন কৰে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ The capital of Assam was shifted from Shillong to Dispur in the year. কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল অসমৰ ৰাজধানীখন আগতে কি আছিল শিলচৰ আছিল সেইটো মনত ৰাখিব সৰি অসমীয়াত বেলেগ আছে ইংৰাজীটো বেলেগ আছে শিলচৰ নহয় শ্বিলং হ'ব হা শ্বিলঙৰ পৰা ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল শিলচৰ নহয় শ্বিলং অসমৰ ৰাজধানী আগতে কি আছিল শ্বিলং আছিল তাৰ পিছত দিছপুৰ কৰা হৈছে গতিকে শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কোন চনত কৰা হৈছিল চনটো চাব 1974 1973 1975 1972 আমাৰ আগৰ ৰাজধানী শ্বিলঙত আছিল তাৰ পিছত আমাৰ দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল কিমান চনত কাৰেক্ট আনসাৰ হৈছে 1973 1973 চনত 1973 আমাৰ দিছপুৰ ৰাজধানী হৈছে চনটো মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লাইছো ইন হুইচ ইয়াৰ নেশ্যনেল গেম ৱাজ হেল্ড ইন আছাম কোন চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল অসমত ৰাষ্ট্ৰীয় খেল কেতিয়া অনুষ্ঠিত হৈছিল কোন চনত চনটো সকলোৰে মনত আছে নাই বেছি দিন হোৱা নাই কিন্তু বেছি বছৰ হোৱা নাই হয়নে ইয়েছ কাৰেক্ট আনসাৰ হৈছে বেছি দিন হোৱা নাই 2007ত 2007ত আমাৰ ৰাষ্ট্ৰীয় খেল অসমত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল আমি সকলোৱে জানো মুখে আছে যোগেশ্বৰ সিংহ পুৰন্দৰ সিংহ গোবৰ ৰজা চুলতান ফা গতিকে আহোমৰ শেষ ৰজাজনৰ নাম কি প্ৰথম ৰজাজনৰ নামো আহিব পাৰে কিন্তু প্ৰথম ৰজা আমাৰ চুকাফা আৰু শেষৰজন হৈছে পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা কোন পুৰন্দৰ সিংহ ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আছোঁ হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস গতিকে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস কেইখনৰ লেখক কোন আছিল মামণি ৰয়ছম গোস্বামী ভৱেন্দ্ৰনাথ শইকীয়া হোমেন বৰগোহাঁই আনন্দ চন্দ্ৰ বৰুৱা গতিকে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস কেইখনৰ লেখক হৈছে আমাৰ সকলোৰে মৰমৰ মামণি ৰয়ছম গোস্বামী বাইদেউ হয়নে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম অলছ' ইণ্ডিয়া কোনখন জিলাক অসমৰ ভাৰততে প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে আমাৰ অসমৰ ঘোষণা কৰা হৈছে সমগ্ৰ ভাৰতৰ ভিতৰত কাৰ্বি আংলং এনচি হিলছ মাজুলী ধেমালি এইটো ধেমাজি হ'ব লাগে ঠিক আছে ধেমালি বুলি কৈছোঁ ধেমাজি সৰি চ' প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰিছে অসমৰ ভিতৰত সমগ্ৰ ভাৰতৰ ভিতৰত ইয়াৰ ভিতৰত কোনখন জিলা আমাৰ অসমৰ কাৰেক্ট আনসাৰ হৈছে মাজুলীক কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰিছে সমগ্ৰ ভাৰতৰ ভিতৰত ঠিক আছে প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে এইটো কুৱেশ্যন মনত ৰাখিব কিন্তু আহি যায় পৰীক্ষাত নেক্সট কুৱেশ্যন দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বৈশাগু ৰাভা ডিমাচা দেউৰী বড়ো কোনটো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে ভাবি চিন্তি উত্তৰ দিবা কাৰেক্ট আনসাৰ হৈছে বড়ো ঠিক আছে বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুৱেন মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট ইন আছাম মাজুলী কেতিয়া ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল মাজুলীক জিলা ঘোষণা কেতিয়া কৰা হৈছিল কোন চনত হুৱেন একদম শুদ্ধ উত্তৰ মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল 2016 চনৰ ছেপ্টেম্বৰ মাহত ঠিক আছে মাজুলীক 2016 চনৰ ছেপ্টেম্বৰ মাহত জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোন আছিল পিতা পুত্ৰ ককা দেউতাৰ হাৰ অঘৰী আত্মাৰ কাহিনী ইয়াৰুংগাম সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন কাৰেক্ট আনসাৰ হৈছে ইয়াৰুংগাম হৈছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ প্ৰথমখন অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি পাইছিল আমি সকলোৱে জানো জয়মতী কেতিয়া মুক্তি পাইছিল চনটো সকলোৰে মুখে আছে জয়মতী মুক্তি পাইছিল 1935ত 1935 চনত ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ আহোম কুইন
বিল্ড দ্য শিৱদৌল ইন শিৱসাগৰ কোন আহোম ৰাণীয়ে শিৱসাগৰ শিৱদৌল নিৰ্মাণ কৰিছিল কাৰাংগানী ফুলেশ্বৰী দেৱী অম্বিকা কুঁৱৰী মূলা গাভৰু সো কাৰেক্ট আনসাৰ হৈছে অম্বিকা কুঁৱৰী নেক্সট কুৱেশ্যনটো লাইছোঁ দ্য নাৰায়ণ সেতু কানেক্ট দ্য পঞ্চৰত্ন টাউন ইন হুইচ চিটি নাৰায়ণ সেতুখনে কোনখন চহৰৰ পঞ্চৰত্ন নগৰখন সংযোগ কৰিছে বঙাইগাঁও যোগীঘোপা তেজপুৰ কলিয়াবৰ কাৰেক্ট আনসাৰ হৈছে যোগীঘোপা নেক্সট কুৱেশ্যনটো লাইছোঁ হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম অসমৰ গীতিকবি বুলি কাক জনা যায় ফণী শৰ্মা ভূপেন হাজৰিকা প্ৰতিমা বৰুৱা পাণ্ডে পাৰ্বতী প্ৰসাদ বৰুৱা কাক গীতিকবি বুলি জনা যায় অসমৰ কাৰেক্ট আনসাৰ হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি বুলি জনা যায় নেক্সট কুৱেশ্যনটো আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিভ অফ সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল নলিনীমৰা দেৱী যতীন্দ্ৰনাথ দুৱৰা বিৰিঞ্চি কুমাৰ বৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কাৰেক্ট আনসাৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ ইয়াৰ কাজিৰঙা হেজ বিন ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো কোন বছৰত কাজিৰঙাক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল 1992, 1987, 1985, 1982 সো কাজিৰঙা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল 1985 আৰু 1985তে আমাৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পল কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হৈছে কাতি আহাৰ মাঘ বহাগ কাৰেক্ট আনসাৰ কি হ'ব পাৰে অম্বুবাচী মেলা সদায় আহাৰ মাহত হয় গতিকে মনত ৰাখিব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দ্য মহামেৰা ৰেভলিউশ্যন ষ্টাৰ্টেড ডুৰিং দ্য ৰেইন অফ কোন ৰজাৰ ৰাজত্বকালত মহামেৰা বিদ্ৰোহ আৰম্ভ হৈছিল প্ৰতাপ সিংহ লক্ষ্মী সিংহ শিৱসিংহ কমলেশ্বৰ সিংহ কাৰ দিনত মহামেৰা বিদ্ৰোহ আৰম্ভ হৈছিল একদম শুদ্ধ উত্তৰটো হৈছে লক্ষ্মী সিংহৰ দিনত মহামেৰা বিদ্ৰোহ আৰম্ভ হৈছিল এইটো আহে কিন্তু পৰীক্ষাত নেক্সট কুৱেশ্যন ডিউৰিং হুইচ ডাইনেষ্টি ৰেইন দ্য মদন কামদেৱ টেম্পল ইজ কামৰূপ ৱাজ বিল্ড কোন বংশৰ ৰাজত্ব কালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মদন কামদেৱ মন্দিৰ এতিয়াও আছে আপোনালোকে যদি গৈছে গম পাব মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ দিনত কোচ ডাইনেষ্টি নৰকক ডাইনেষ্টি পাল ডাইনেষ্টি বৰ্মন ডাইনেষ্টি কাৰেক্ট আনসাৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে পাল ডাইনেষ্টি পাল বংশৰ দিনত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল সো এয়া আছিল অসম পুলিচৰ আজি প্ৰথমটো ক্লাছ সো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাৰিব আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লৈ আহিছোঁ যিবিলাক কুৱেশ্যন প্ৰায় পৰীক্ষাত দেখা পায় আপোনালোকে সো আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পাইছে যদি ভাল পাইছে আমাৰ আনকি লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব সো নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ জয় হিন্দ জয় অসম